তুমি ইমান এক্সাইটেড কিয়? এক্সাইটেড নোহোৱাকৈ থাকিম কেনেকৈ? এই গছবোৰ কাটি ফুল কি বনাম? বাৰু আপুনি কোন? মই তোমাৰ free AC, free oxygen, free water supply. মই প্ৰকৃতি। What? আপুনি নেচাৰ নেকি? Oh my God! Guys, মই নেচাৰৰ লগত কথা পাতি আছো। তুমি এই গছ কাটিম বুলি কৈছা, কিন্তু ভাবিছানে চৰাইবোৰ ক'ত থাকিব, জীৱবোৰ ক'ত যাব? আরে ইজি রিলোকেশন ধরিনি মানুহৰ ঘৰে ঘৰে সজাগ কৰাইব নতুবা ইলে মনত থাকিব জীৱবোৰ পুতুলা নহয়, সিহঁতৰ জীৱন আছে। তুমি যদি তেওঁলোকক কষ্ট দিয়া প্ৰকৃতিও মনে মনে নাথাকে। মানে নেচাৰ এংগ্ৰি হ'ব নেকি? লাইক হাল্ক ভাৰ্জন? যেতিয়া মানুহে বুজিও অবুজন হয়, যেতিয়া প্ৰকৃতিৰ অন্তৰত কষ্ট দিয়ে আৰু জীৱবোৰে কষ্টত কান্দিব ধৰে, তেতিয়াই আৰম্ভ হয় প্ৰকৃতিৰ আৰ্তনাদ, হাবিৰ আৰ্তনাদ। এই হাবিখনৰ ভিতৰত আমি এটাও চৰাই বা বিচাৰি পোৱা নাই, তাৰ পৰা আমি চৰাই পোৱালি থৈ যাব পাৰো। ভাইটি, তো চা পানী খাবি। ইছ, অলপ সময় নালাগিল। মই আৰু খোজ কাঢ়িব নোৱাৰিম, বিৰাট ভাগৰ লাগিছে। এই হাবিখনৰ
আন্দৰ আৰু এই কাষৰ বিলখনত বহুত মাছ আছে আৰু ৰাস্তা পাহৰিলে আমাৰ লগত গুগল মেপ আছে নহয় দাদা তুই যিয়ে নকওঁ কিয় মই আৰু হাবিৰ ভিতৰলৈ নাযাওঁ তোক লগত লৈ অহা পাই মোৰ ভুল হৈছে ঐ ইফালে আছোন পখিলাবোৰ কিমান ধুনীয়া আমাৰ এলেকাত কিয় আহিছ তুইও ইয়াৰ শাস্তি পাবি ইটো তহঁতৰ এলেকা বুলি ক'ৰবাত কাম লিখা আছে নেকি এই জালখন দেখিছ এই জালখনৰ প্ৰতীক চিহ্নই হৈছে যে এয়া আমাৰ এলেকা এয়া মোৰ এলেকা আৰু তোৰ এলেকা বুলি ক'লে হ'ব নেকি মই কৈছো মোৰ ভাইটিক এৰি দে ঐ কথা নকবি সন্মান দি কথা কবি নমস্কাৰ মই আপোনালোকক বিনম্ৰ অনুৰোধ কৰিছো যে মোৰ ভাইটিক এৰি দিয়ক নোৱাৰো ইয়াকে দিব তইও আমাৰ এলেকাত প্ৰৱেশৰ শাস্তি পাবি এনেকৈ হাঁহিছ যে
মাতি চিঞৰি চিঞৰি কান্দিছিলে। মা এনেকৈ কিয় চিঞৰি চিঞৰি কান্দিছিলে? কাৰণ তই জানিব খোজ সিহঁতে কিয় তেনেকৈ চিঞৰি চিঞৰি কান্দিছিলে? তেন্তে শুন, প্ৰতিগৰাকী মাতৃয়ে নিজৰ সন্তানক নিজৰ প্ৰাণতকৈও বহুত বেছি মৰম কৰে। লাগিলে সেয়া মানুহৰে পোৱালি হওক নাইবা জীৱ জন্তু চৰাই চিৰিকটিৰে পোৱালি নহওক কিয়। গছজোপা দেখিছ? এই গছজোপাই আমাৰ ঘৰ আছিল। আমাৰ পোৱালি কেইটাই তাতেই আহি নাচি বাগি ডাঙৰ হবলৈ ধৰিছিলে। আমি মানুহবোৰে নিষ্পাপ চৰাই চিৰিকটি জীৱ জন্তুক অনিষ্ট কৰি বহুত ভুল কৰি আছো। এনেকৈ কিয় আহিছ? কাৰণ তহঁত মানুহবোৰে যেনেকৈ আমাৰ পোৱালিবোৰক ধৰি নি কষ্ট দি মাৰ, আমিও ঠিক তেনেদৰে মানুহৰ
পোৱালিবোৰক ধৰি নি ভঁৰালত ভৰাই ৰাখো। নাই 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 আমি আৰু এনেকুৱা ভুল কাম কেতিয়াও নকৰো। মোৰ ভাইটি কি যায় তাক এৰি নিদিও। সিও আমাৰ পোৱালিবোৰৰ দৰে কষ্ট পাই পাই মৰিব। এনেকুৱা নকৰিবি এনেকুৱা নকৰিবি মোৰ ভাইটিক কষ্ট নিদিবি। বতৰৰ ওচৰত বৰফ চাইনা নাই নেকি? নাই আমাৰ আৰু বৰচুৰে নাই কাৰণ আমি হলো দাদা দাদা উঠ দাদা উঠ। দিনতে কি সপোন চাই আছ? ভাইটি তই ঠিকে আছতো? ভাইটি তোৰ একো হোৱা নাই তো? ভাইটি মোৰ একো হোৱা নাই। এতিয়া ঘৰত যাওঁ বল। আবেলি হ'বৰ হ'ল আৰু আমি ৰাস্তা দি গৈ থাকোতে চৰাইৰ পোৱালি পাবও পাৰো। বল বল সোনকালে বল। নহয় ভাইটি আমি আৰু আজিৰ পৰা চৰাইৰ পোৱালি নথওঁ। সিহঁতৰো আমাৰ দৰে জীয়াই থকাৰ অধিকাৰ আছে। আমাৰ কাৰণেই এই পৃথিৱীখনৰ পৰা বহুতো পানী নোহোৱা হৈ গ'ল আৰু বৰ্তমানে নোহোৱা হৈ গৈ আছে। নল গাহৰি ইও এতিয়া বিলুপ্তিৰ পথত আছে। দুজনী চৰাইলৈ চাচোন আমালৈ কেনেকৈ চাই আছে। সিহঁতেও বিলুপ্তি